হয়, পোনপ্ৰথমে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ সাংবাদিক বন্ধুসকলক। উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমছু দৰং জিলা সমিতিৰ বিষয়ববীয়া, লগতে কিছুমান আমাৰ আঞ্চলিক সমিতিৰ বিষয়ববীয়া সভাপতি সম্পাদক আছে। যে মই জনাব বিচাৰিছোঁ যে উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমছু কেন্দ্ৰীয় সমিতিৰ সভাপতি মাননীয় বদৰুল ইছলাম ডাঙৰীয়াৰ নেতৃত্বত আমি কাম কৰি আছোঁ। আৰু এই বদৰুল ইছলাম ডাঙৰীয়াৰ নেতৃত্বত 10/3/2024 তাৰিখে আমাৰ দৰং জিলা সমিতি সাধাৰণ সভা হয়। এই সাধাৰণ সভা স্থান হ'ল খাৰপেটি আছাম ক্লাব। সেই আছাম ক্লাব সাধাৰণ সভাত মোক দৰং জিলা সমিতিৰ সভাপতি হিচাপে নিৰ্বাচিত কৰিছিল। মোৰ লগত আছিল সাধাৰণ সম্পাদক হিচাপে দুজন, আবু ছাইদ আনচাৰী আৰু দিন ইছলাম। যোৱাকালি নিউজত যিটো দেখা পাইছোঁ, এই আবু ছাইদ আনচাৰী নামৰ ল'ৰাটো নিজত কৈ আছিল যে মই সভাপতি। এটা হাস্যকৰ কথা যে আবু ছাইদ আনচাৰী নিজকে স্বয়ম্ভু সভাপতি বুলি তেখেতে কৈছে। যে কিছুদিন আগত দলগাঁও উপস্থিত তাতে এটা লটাৰী খেলা পাতিছিল। এই লটাৰী খেলাত কিছু ঘোটালা কৰাৰ পিছত আমাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক মাননীয় জিয়াউল হক ডাঙৰীয়াই তেখেতক বহিষ্কাৰ কৰিছিল। এই বহিষ্কাৰ পত্ৰ আমাৰ লগত আছে যে আপোনাৰ 8/9/2024 তাৰিখে তেখেতক বহিষ্কাৰ কৰা হৈছিল। আৰু সেইজন ল'ৰাই আজি দৰং জিলা সমিতিৰ সভাপতি বুলি তেখেতৰ চিনাকি দিছে। আমি দৰং জিলা নেমছুৰ বিষয়ববীয়া লগতে ময়ো তেখেতক ধিক্কাৰ জনাইছোঁ যে আপোনালোকে চাওক, এই প্ৰচিডিং বহীত লিখা আছে আৰু এপ্ৰুভ কৰা আছে মাননীয় প্ৰতিষ্ঠাপক সভাপতি মাননীয় বদৰুল ইছলামে আমাৰ এইখন বহী এপ্ৰুভ কৰি দিছে। তাৰ লগতে মই ক'ব বিচাৰিছোঁ সাংবাদিক বন্ধুসকলক যে আবু ছাইদ আনচাৰীয়ে মোৰ লগত কাৰ্যকাল যিমানখিনি সাধাৰণ সম্পাদক হিচাপে আছে, এই আপোনালোকে প্ৰচিডিং বহীত লিখা আছে, সাধাৰণ সম্পাদক হিচাপে ছিগনেচাৰ কৰিছে। আৰু ইয়াৰ যিটো পদবী আছিল GS বুলি ইয়াত ছিগনেচাৰ কৰা আছে, আপোনালোকে চাব পাৰিব। যে মই এটা কথা ক'ব বিচাৰিছোঁ যে দৰং জিলা সমিতিৰ সাধাৰণ সম্পাদক হৈ আবু ছাইদ তেখেতক বহিষ্কাৰ কৰা হৈছে কেন্দ্ৰীয় সমিতিৰ পৰা। তেখেতে এই বি গোট না কিবা এটা তেখেতে নিজৰ পকেটৰ কথা চিন্তা কৰি এনে এটা গোট ওলাই এই দৰং জিলাত এটা বিশৃংখলা সৃষ্টি কৰিছে। যে আমি অতি শীঘ্ৰে প্ৰশাসনে আওতালৈ যাম আৰু আমি দৰং জিলা সমিতি এখনেই লিখিত আমি কমপ্লেইন জনাম। হয়, যোৱাকালি মই প্ৰেছ মিটতো শুনিছোঁ, চাওক এই গোলাপ ৰাব্বানী যোৱাকালি আবু ছাইদ নামৰ ল'ৰাটো কৈছে যে মোক বোলে বহিষ্কাৰ কৰিছে। হেৰে ভাই, গোলাপ ৰাব্বানী মোৰ পিছত আহিছে জিনিয়ৰি ক'ব গ'লে। ই যে কৈ আছে যে কেন্দ্ৰীয় সমিতিৰ সভাপতি গোলাপ ৰাব্বানী মোৰ পিছত আহিছে সংগঠনত, আৰু এখেতে বোলে মোক বোলে বহিষ্কাৰ কৰিব। এটা হাস্যকৰ কথা। এই কিছুমান দুষ্কৃতিকাৰীয়ে নিজৰ পকেটৰ কাৰণে তাৰমানে কিছু গোট খুলি কিনে সিহঁতে তাৰমানে বি গোট বুলি সকলো জেগাত পৰিচয় দি আছে যে আমি এটা সংগঠন খুলিছোঁ। একদম মিছা কথা। আমাৰ কেন্দ্ৰীয় সমিতিয়ে এই গোলাপ ৰাব্বানীক বহিষ্কাৰ কৰিছে আৰু আবু ছাইদকো বহিষ্কাৰ কৰা হৈছে। কোনো অসুবিধা পোৱা নাই। আৰু ৰাইজকো আমি অৱগত কৰিছোঁ, বুদ্ধিজীৱীক অৱগত কৰাইছোঁ যে যিমানখিনি আমাৰ বুদ্ধিজীৱী আছে আমাৰ লগত আলোচনা হৈ আছে। মই কোনো ধৰণৰ এই যে A টিম B টিম বা কোনো ধৰণৰ গোট চুট মই এতিয়ালৈকে সিহঁতক চিনি নাপাওঁ। আমি ঠায়ে ঠায়ে সজাগতা সভা কৰি আছোঁ। আমাৰ DSP মহোদয়ৰ লগত আলোচনা হয়। আমি সিদিনা চিয়েলমাৰত এটা সজাগতা সভা কৰিলোঁ। আমি গাঁৱে ভূঞে শিক্ষাৰ লগত, যিহেতু নেমছু শিক্ষাৰ লগত জড়িত হৈ আছে, আমি বিভিন্ন এলেকাত বিভিন্ন ছাত্ৰ ছাত্ৰীৰ লগত আপোনালোকৰ মাষ্টাৰৰ লগত আলোচনা কৰি কিনে আমি সজাগতা সভা কৰি আছোঁ। আমি নেমছুৱে শিক্ষাৰ ওপৰত মাত মাতি আছোঁ। হয়, যোৱাকালি আমি বিভিন্ন নিউজ চেনেলত আৰু সংবাদ মাধ্যমত আমি দেখা পাইছোঁ, ছ'চিয়েল মিডিয়াতো আমাৰ দৃষ্টিগোচৰ হৈছে যে আবু ছাইদ আনচাৰী নামৰ ল'ৰাজনে কৈছে যে আমি যিসকলে আমাক অবৈধ বুলি কৈ আছে সেইসকলক আমি চিনিয়ে নাপাওঁ। আমাৰ কথা হ'ল কি, আপুনি আমাক চিনি পাব নালাগে। আপুনি আমাক চিনি পোৱা মানে আমাৰ মান সন্মান হানি হোৱা। কিন্তু আমি দৰং নেমছুৱে কিন্তু আপোনালোকক ভালকৈ চিনি পাওঁ। কি ক্ষেত্ৰত চিনি পাওঁ? আপুনি লটাৰী খেলৰ নামত লাখ লাখ টকা আত্মসাৎ কৰিছে। আপুনি দলগাঁও ৰাজহ চক্ৰত 31 দিনীয়া
মাহত আপোনাক 30 দিনে দেখা যায়। আপুনি কলেজৰ একতা সভাত প্ৰাৰ্থী নিয়োগ কৰাৰ কাৰণে যি চক্ৰান্ত আপুনি সাজিছে, এইবোৰৰ ক্ষেত্ৰত আপোনাক কিন্তু আমি চিনি পাওঁ। গতিকে আপুনি আমাক চিনি পাব নালাগে। আপুনি চিনি আমাক পালেও আমি নেমচু কৰিম, নাপালেও আমি নেমচু কৰিম। কিন্তু আপুনি যিটো অবৈধ নেমচু খুলি দৰঙত যি দপদপনি আৰম্ভ কৰিছে, এইটো অতি সোনকালে বন্ধ কৰক, নহ'লে ৰাইজৰ ৰোষত কিন্তু আপুনি পৰিব। যিটো পথ আপুনি বাছি লৈছে, এই পথৰ পৰা অলপ দূৰত যাই ভাল এটা পথ বাছনি কৰি আপুনি ৰাইজৰ মাজত ভাল এটা সুনাম কঢ়িয়াই তোলক। তাৰ বাবে আমি নেমচুৰ তৰফৰ পৰা আপোনাক আমি বিনম্ৰ অনুৰোধ জনাইছোঁ। চাওক, এতিয়া কথা, আমাৰ কেন্দ্ৰীয় সমিতিৰ পেন কাৰ্ড আছে, আমাৰ কেন্দ্ৰীয় সমিতিৰ পেন কাৰ্ড আছে, কেন্দ্ৰীয় সমিতিৰ একাউণ্ট আছে, আপোনাৰ নামত বহিষ্কাৰ লেটাৰ আছে। ইয়াৰ পৰিৱৰ্তে যদি আপুনি কয় আপোনাৰটোৱে বৈধ, দৰংবাসী কি বুৰ্বক নেকি? গতিকে এইবোৰ বিবৰিংবাং ভাষা দৰংবাসীৰ মাজত এটা বিভ্ৰান্তি সৃষ্টি নকৰি এটা ভাল ৰাস্তা আপুনি বাছি লওক। কিন্তু আমি প্ৰত্যেককে কোৱা নাই, কিছু সংখ্যক অসাধুৱে এই চক্ৰান্তমূলক নেমচুৰ অবৈধ গোটটো খুলি লৈ, যিহেতু তেখেতসকলৰ পিছত যোৱা পূৰ্বৰ যি সংবাদ মাধ্যমত দেখা পাইছোঁ, তেখেতসকলৰ পিছফালে যিসকল ল'ৰা বহি আছে, এইসকল ল'ৰাক আপোনালোকে বিপথে পৰিচালিত নকৰিব। আমি তেখেতসকলক আহ্বান জনাইছোঁ, নেমচুটো আচলতে কি বস্তু। প্ৰতিষ্ঠাপক সভাপতি এজনক গোলাপ ৰাব্বানীয়ে ঘৰৰ কোণাত বহি বহিষ্কাৰ দিয়া, এইটো এটা গ্ৰহণযোগ্য কথা হ'ব পাৰে নেকি? এইটো কেতিয়াও আমি মানি ল'ব নোৱাৰোঁ যে আমাৰ প্ৰতিষ্ঠাপক সভাপতিক গোলাপ ৰাব্বানীয়ে বহিষ্কাৰ কৰিছে। গতিকে আমি এইবোৰ আমি আগত আমি বহুত দেখা পাইছোঁ। আমাৰ ভাতৃ সংগঠন আমচুৰ ক্ষেত্ৰতো বহুত পালি নেতা ওলাইছিল বিভাজন কৰিবৰ কাৰণে, কিন্তু কোনো পালি নেতা থিয় হৈ থাকিব পৰা নাই। গতিকে আপোনালোকে দৰংবাসীক কোনো ধৰণৰ বিভ্ৰান্তি সৃষ্টি নকৰিব। কলেজবোৰত আহি আকৌ আপোনালোক ছাত্ৰ ছাত্ৰীক বিপথে পৰিচালিত কৰিব, এইবিলাক আমি কেতিয়াও গ্ৰহণ নকৰোঁ। গতিকে আমি দৰংবাসীক আমি আহ্বান জনাইছোঁ যে এই অসাধু কেইটাক, কিছু সংখ্যক অসাধুক আপোনালোকে চিনাক্তকৰণ কৰক আৰু আপোনালোকে থকা এৰিয়াত একসকলক প্ৰৱেশ নিষেধ কৰক। আজি আপোনালোকে ক'ব আমাক চিনি নাপায়, আৰে ভাই তুমি লিখা হাতৰ আখৰ আমাৰ মাজত এতিয়াও আছে, তুমি লিখা কাৰ্যকৰী সভাৰ কাৰ্যসূচী তুমি লিখা এতিয়াও আছে, তোমাৰ হাতৰ আখৰৰ কাৰ্যসূচীৰ ওপৰত আমাৰ সভাপতি ছাবিনুৰ ইছলামে সভাপতিত্ব কৰিছে। তুমি যদি এতিয়া কোৱা যে আমি সিহঁতক চিনি নাপাওঁ, তোমাৰ কি মানসিক ৰোগত তুমি আক্ৰান্ত হৈছা নেকি? এইবোৰ কথা কৈ দৰংবাসীৰ মাজত যাতে কোনো ধৰণৰ বিভ্ৰান্তি সৃষ্টি নকৰে, আমি বুদ্ধিজীৱীক, সচেতন মহলক আৰু ৰাজনীতিবিদক আমি আহ্বান জনাইছোঁ যে এইসকল ল'ৰাক আপোনালোকে চিনাক্তকৰণ কৰক আৰু এইসকল ল'ৰাক যদি আপোনালোকে কোনো ধৰণৰ সহায় সহযোগিতা আগ নবঢ়ায়, তাৰ বাবে আমি নেমচুৰ তৰফৰ পৰা আপোনালোকক বিনম্ৰ অনুৰোধ ৰাখিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।